নমস্কাৰ বতৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো ৰাজ্যৰ শিক্ষা খণ্ডলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াৰ পৰা মহাবিদ্যালয়ৰ সেমিষ্টাৰৰ ফিজ বিনামূলীয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু নামভৰ্তিৰ নামত যদি অধ্যক্ষই মাচুল লয় বা মাচুলৰ নামত যদি শিক্ষাৰ্থীক হাৰাশাস্তি কৰে তেন্তে জেললৈ যাবলগীয়া পৰিস্থিতি আহিব পাৰে কিয়নো বিনামূলীয়া কৰি দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিগৰাকী অধ্যক্ষক হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে শিক্ষাৰ্থীৰ বাবে কি বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ শিক্ষা খণ্ডক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়া হ'ব ৮টাকৈ সেমিষ্টাৰৰ ফিজ আৰু নামভৰ্তিৰ নামত অধ্যক্ষই ধন ললে যাব লাগিব জেললৈ প্ৰতিগৰাকী অধ্যক্ষলৈ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাচুলৰ নামত হাৰাশাস্তি কৰিলেই লগে লগে অভিযোগ দিয়াৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শিক্ষাৰ্থীসকলক এতিয়াৰে পৰা নামভৰ্তিৰ লগতে যাতায়াত আৰু বিদ্যালয়ত খাবৰ বাবে ধন দিয়া হ'ব 10, 12 আৰু 15,000 টকাকৈ সোমাব শিক্ষাৰ্থীৰ একাউণ্টত কিন্তু কেনেকৈ সোমাব এই মুহূৰ্তত জনাম ছাত্ৰ-ছাত্ৰীসকলৰ 6 বছৰীয়া শিক্ষা জীৱনৰ সম্পূৰ্ণ খৰচ বহন কৰিব অসম চৰকাৰে স্নাতক ডিগ্ৰীধাৰীসকলক মোবিলিটি ফাণ্ড দিব অসম চৰকাৰে আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব 15,000কৈ টকা প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত সোমাব ধন য'ত থাকিব নামভৰ্তি যাতায়াত আৰু খোৱাৰ খৰচ হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 10,000 টকা ছাত্ৰ-ছাত্ৰীয়ে আৰু 2 মাহৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত জমা হ'ব 10,000 টকা ধন উচ্চ শিক্ষাৰ বাবে চৰকাৰে দিব 12,000 টকা উচ্চ শিক্ষাৰ বাবে 12,000 টকা দিব চৰকাৰে 2 লাখ তলৰ বছৰেকীয়া উপাৰ্জনৰ প্ৰতিটো পৰিয়ালৰ শিক্ষাৰ্থীক এই ধন দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গতিকে কেইবাটাও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা খণ্ডক লৈ বৃহৎ ঘোষণা কৰিছে মহাবিদ্যালয়ত এতিয়াৰে পৰা ৮টাকৈ সেমিষ্টাৰৰ ফিজ বিনামূলীয়া হ'ব যদি নামভৰ্তিৰ নামত অধ্যক্ষই ধন লয় বা হাৰাশাস্তি যদি কৰে মাচুলৰ বাবে তাৰ পাছত কিন্তু জেললৈ যাব প্ৰত্যেকগৰাকী অধ্যক্ষ প্ৰতিগৰাকী অধ্যক্ষৰ হকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাচুলৰ নামত হাৰাশাস্তি কৰিব নোৱাৰিব অভিযোগ দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এতিয়াৰে পৰা নামভৰ্তিৰ লগতে যাতায়াত ব্যৱস্থা ফ্ৰী দিয়া হ'ব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক মন্তব্য শুনাম 10, 12 আৰু 15,000 টকাকৈ সোমাব শিক্ষাৰ্থীৰ একাউণ্টত ছাত্ৰ-ছাত্ৰীসকলৰ 6 বছৰীয়া শিক্ষা জীৱনৰ সম্পূৰ্ণ খৰচ বহন কৰিব অসম চৰকাৰে আৰু এই মুহূৰ্তত আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো অধ্যক্ষ মহোদয় ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত মই বিনামূলীয়া নামভৰ্তিৰ কনসেপ্ট আৰম্ভ কৰিছিল আসাম ইজ এ লিডিং ষ্টেট তাতো কোনোবাই মনত দুখ পালে মই সহায় কৰিব নোৱাৰো হায়াৰ ছেকেণ্ডাৰীৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে বিনামূলীয়া নামভৰ্তি দিয়া আসাম এখন লিডিং ষ্টেট মোৰ এটা অভিজ্ঞতা হৈছে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত বলিন চেতিয়া ডাঙৰীয়াৰ সমষ্টিত এবাৰ মই গৈছিলোঁ তেতিয়া মই নাজানিছিলোঁ যে এডমিশ্যন ফিজ ফাৰ্ষ্ট সেমিষ্টাৰটো থাকে ছেকেণ্ড সেমিষ্টাৰটো থাকে থাৰ্ড সেমিষ্টাৰটো থাকে সৰু ছোৱালী এজনীয়ে মোৰ ওচৰত আহি মোক এখন কাগজ দিলে যে ছাৰ আপোনাৰ বিনামূলীয়া নামভৰ্তিৰ কাৰণে দেউতাৰ পৰা কাজিয়া কৰিও মই শদিয়া কলেজত এডমিশ্যন লৈছোঁ কিন্তু যদি ছেকেণ্ড সেমিষ্টাৰৰ নামভৰ্তিটো ফ্ৰী নহয় মই আকৌ কলেজখন এৰিব লাগিব আমি সিদ্ধান্ত লৈছিলোঁ যে ফাৰ্ষ্ট সেমিষ্টাৰ ছেকেণ্ড সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ 6লৈকে সকলোতে 2 লাখ টকাৰ তলৰ উপাৰ্জন থকা সকলো মানুহে বিনামূলীয়া নামভৰ্তি কৰিব অধ্যক্ষ মহোদয় নামভৰ্তিৰ পিছত স্কুটি যুগ হ'ল
পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালীবিলাকক এতিয়া আমি কি দিওঁ মবিলিটি ফাণ্ড তাৰ মানে ৰঞ্জিত দত্ত ডাঙৰীয়া আছে বিহালী কলেজত এবাৰ তেখেতৰ লগত মই গৈছিলোঁ বিহালী কলেজত ছোৱালীসকলে মোৰ লগত ওচৰত আহি কথা পাতোতে মই ছোৱালীজনীক সুধিছিলোঁ তোমালোক কেনেকৈ আহা বাগিচাৰ ছোৱালী আছিলে বোলে ছাৰ আমি বাছত আহোঁ ইয়াত আহিলে কি খোৱা বোলে ছাৰ কিছুমানে পৰঠা খায় কিছুমানৰ পইচা নাই কাৰণে আমি খাব নাপাওঁ আমি নাখাওঁ আমি তেনেকৈ গুচি যাওঁ ঘৰত ভাত খাওঁ সিদিনাখন আমি সিদ্ধান্ত লৈছিলোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীসকলক আমি 15,000 টকাকৈ দিম অন্ততঃ 1,000 টকা দেউতাক মাকৰ এডমিশ্যনৰ পইচা মবিলিটি এডমিশ্যনৰ পিছত আমি মবিলিটি তেওঁলোকৰ যাতায়াত আৰু পৰঠা এখন খোৱা পইচাটো চৰকাৰে দিব ই হ'ল মমতা আৰু কৰুণাৰ চৰকাৰ এইবাৰ আমি তাক আগুৱাই লৈ গৈছোঁ এডমিশ্যন দিয়াৰ সময়ত দেউতাক মাকৰ মনত প্ৰশ্ন আহে ঘৰত কাজিয়া লাগে যে এডমিশ্যনটোতো ফ্ৰী কৰি দিব কি CMA কি কিতাপৰো বিনা পইচাত দিব নেকি CMA বহি বিনা পইচাত দিব নেকি বহুত ল'ৰা ছোৱালীয়ে মোক কয় ছাৰ এডমিশ্যন ফিজটো আছে ফ্ৰীটো পাম কিন্তু বাকি সুবিধা নোহোৱা কাৰণে আমি কলেজত যাব নোৱাৰো দেউতা মাই কয় বিয়া হৈ যায় এইবাৰ আমি কি কৰিছোঁ যে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত ছোৱালীয়ে নাম লগোৱাৰ লগে লগে উইদিন 2 মান্থছ আমি 10,000 টকা তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম গ্ৰেজুৱেট পোৱাৰ লগে লগে আমি 12,500 টকা আমি তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীজনীয়ে 15,000 টকা মবিলিটিটো পাই আছিলেই তাৰ লগত আৰু 15,000 টকা পোষ্ট গ্ৰেজুৱেটত পোৱাৰ লগে লগে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰিব একেবাৰে ল'ব নোৱাৰে ল'লে এৰেষ্ট হ'ব 2 লাখ টকাৰ তলৰ যদি কোনোবা ল'ৰা ছোৱালী এডমিশ্যন কোনোবা কলেজৰ প্ৰিন্সিপালে লয় মাত্ৰ এখন FIR দিব কালি ৰাতিয়ে মই জেলত ভৰাই দিব এখন কঠোৰ চৰকাৰ মই আগতে কৈছোঁ ন ইয়াৰ দুটা ৰূপ আছে কঠোৰ আৰু মমতা আমি এনে পইচা দি থাকোঁ নেকি 150 কোটি টকা শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত মই বিনামূলীয়া নামভৰ্তিৰ কনচেপ্ট আৰম্ভ কৰিছোঁ আসাম ইজ এ লিডিং ষ্টেট তাতো কোনোবাই মনত দুখ পালে মই সহায় কৰিব নোৱাৰোঁ হায়াৰ ছেকেণ্ডাৰীৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে বিনামূলীয়া নামভৰ্তি দিয়া আসাম এখন লিডিং ষ্টেট মোৰ এটা অভিজ্ঞতা হৈছে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত বলিন চেতিয়া ডাঙৰীয়াৰ সমষ্টিত এবাৰ মই গৈছিলোঁ তেতিয়া মই নাজানিছিলোঁ যে এডমিশ্যন ফিজ ফাৰ্ষ্ট ছেমিষ্টাৰটো থাকে ছেকেণ্ড ছেমিষ্টাৰটো থাকে থাৰ্ড ছেমিষ্টাৰটো থাকে সৰু ছোৱালী এজনীয়ে মোৰ ওচৰত আহি মোক এখন কাগজ দিলে যে ছাৰ আপোনাৰ বিনামূলীয়া নামভৰ্তিৰ কাৰণে দেউতাৰ পৰা কাজিয়া কৰিও মই শদিয়া কলেজত এডমিশ্যন লৈছোঁ কিন্তু যদি ছেকেণ্ড ছেমিষ্টাৰৰ নামভৰ্তিটো ফ্ৰী নহয় মই আকৌ কলেজখন এৰিব লাগিব আমি সিদ্ধান্ত লৈছিলোঁ যে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ 6লৈকে সকলোতে 2 লাখ টকাৰ তলৰ উপাৰ্জন থকা সকলো মানুহে বিনামূলীয়া নামভৰ্তি কৰিব অধ্যক্ষ মহোদয় নামভৰ্তিৰ পিছত স্কুটি যুগ হ'ল পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালীবিলাকক এতিয়া আমি কি দিওঁ মবিলিটি ফাণ্ড তাৰ মানে ৰঞ্জিত দত্ত ডাঙৰীয়া আছে বিহালী কলেজত এবাৰ তেখেতৰ লগত মই গৈছিলোঁ বিহালী কলেজত ছোৱালীসকলে মোৰ লগত ওচৰত আহি কথা পাতোতে মই ছোৱালীজনীক সুধিছিলোঁ তোমালোক কেনেকৈ আহা বাগিচাৰ ছোৱালী আছিলে বোলে ছাৰ আমি বাছত আহোঁ ইয়াত আহিলে কি খোৱা বোলে ছাৰ কিছুমানে পৰঠা খায় কিছুমানৰ পইচা নাই কাৰণে আমি খাব নাপাওঁ আমি নাখাওঁ আমি তেনেকৈ গুচি যাওঁ ঘৰত ভাত খাওঁ সিদিনাখন আমি সিদ্ধান্ত লৈছিলোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীসকলক আমি 15,000 টকাকৈ দিম অন্ততঃ 1,000 টকা দেউতাক মাকৰ এডমিশ্যনৰ পইচা মবিলিটি এডমিশ্যনৰ পিছত আমি মবিলিটি
তেওঁলোকৰ যাতায়ত আৰু পৰঠা এখন খোৱা পইচাটো চৰকাৰে দিব ই হ'ল মমতা আৰু কৰুণাৰ চৰকাৰ এইবাৰ আমি তাক আগুৱাই লৈ গৈছো এডমিশন দিয়াৰ সময়ত দেউতাক মাকৰ পনত প্ৰশ্ন আহে ঘৰত কাজিয়া লাগে যে এডমিশনটো ফ্ৰী কৰি দিব কি সিএমএ কি কিতাপৰো বিনা পইচা দিব নেকি সিএমএ বহি বিনা পইচা দিব নেকি বহুত লৰা ছোৱালীয়ে মোক কয় স্যাৰ এডমিশন ফিজটো আছে ফ্ৰীটো পাম কিন্তু বাকি সুবিধা নোহোৱা কাৰণে আমি কলেজত যাব নোৱাৰো দেউতা মাই কয় বিয়া হৈ যায় এইবাৰ আমি কি কৰিছো যে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত ছোৱালীয়ে নাম লগোৱাৰ লগে লগে উইদিন 2 মান্থস আমি 10,000 টকা তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম গ্ৰেজুৱেট পোৱাৰ লগে লগে আমি 12,500 টকা আমি তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীজনীয়ে 15,000 টকা মোবিলিটিটো পাই আছিলেই তাৰ লগত আৰু 15,000 টকা পোষ্ট গ্ৰেজুৱেটত পোৱাৰ লগে লগে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰিব একেবাৰে ল'ব নোৱাৰে ল'লে এৰেষ্ট হ'ব 2 লাখ টকাৰ